স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত ফ্ৰেন্ডছ যদি আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মানুহৰ আধাৰ কাৰ্ড আছে আৰু যদি আপুনি এইটো নিৰ্দিষ্ট ডেটৰ আগতে আপোনাৰ আধাৰ কাৰ্ডখন আপুনি আপডেট নকৰে তেতিয়াহলে আপোনাৰ আধাৰ কাৰ্ডখন বন্ধ হৈ যোৱাৰ চান্স আছে আপোনাৰ হাতত আধাৰ কাৰ্ড থাকিব কিন্তু আপুনি আধাৰ কাৰ্ড দি আপুনি কোনো কাম কৰিব নোৱাৰিব কাৰণ আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত এটা নটিফিকেশন আহি আছে যে এইটো ডেটৰ আগতে যিসকলৰ আধাৰ কাৰ্ড আছে সকলো মানুহে আধাৰ কাৰ্ডখন আপডেট কৰিব লাগিব আধাৰ কাৰ্ডত এড্ৰেছ প্ৰুফ আৰু আইডেন্টিটি প্ৰুফ আপডেট কৰিবই লাগিব তো আপুনি যদি ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই মই আপোনাক আজিৰ এইটো ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ দেখাই দিম যে আপুনি আপোনাৰ মোবাইলৰ পৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ মানুহৰ আধাৰ কাৰ্ডত কেনেকৈ ডকুমেন্ট আপডেট কৰিব বিনামূলীয়া হয় 1 টকা আপুনি খৰচ কৰিব নালাগে আৰু যদি আপুনি এতিয়া কামটো নকৰে আগন্তুক দিনত হয়তো এতিয়া পান কাৰ্ড আধাৰ কাৰ্ড লিংক কৰাৰ ক্ষেত্ৰত যেনেকৈ 1000 টকা দিব লগা হৈ আছে তেনেকৈ হয়তো পইচাও দিব লগা হ'ব পাৰে তো ভিডিঅটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব বেলেগৰ সৈতে শেয়াৰ কৰিব যাতে সকলোৱে এতিয়া বিনামূলীয়াকৈ কামটো সম্পূৰ্ণ কৰিব পাৰে আৰু যদি আপুনি ভাল পাইছে এটা লাইক কৰি দিব আৰু যদি আপুনি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি ফেসবুকত চাই আছে আমাৰ পেজটো ফলো কৰি ৰাখিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ নটিফিকেশন পাই থাকিবলৈ তেন্তে বলক আমি ভিডিঅটোলৈ আগবাঢ়ো So friends, আপুনি প্ৰথমে আপোনাৰ মোবাইলৰ যিকোনো ব্ৰাউজাৰ ওপেন কৰি আপুনি সাৰ্চ বাৰত টাইপ কৰিব মাই আধাৰ লগইন লিখি আৰু একেবাৰে ওপৰত যদি লিংক আহিব আপুনি এইটো লিংকত ক্লিক কৰিব এইটো লিংকত ক্লিক কৰাৰ পাছত আধাৰ কাৰ্ডৰ অফিচিয়েল ৱেবছাইটটো এনেকৈ ওপেন হৈ যাব আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ ডেসক্ৰিপচনত দিছো আপুনি ভিডিঅ ডেসক্ৰিপচনতে লিংকত ক্লিক কৰিলে এই পেজটো এনেকৈ ওপেন হৈ যাব আপোনাৰ মোবাইলতে আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি আসক দিয়া আছে ডকুমেন্ট আপডেট আপুনি ইয়াত ক্লিক কৰিব ডকুমেন্ট আপডেট অপচনত ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ আহিব আপুনি ক্লিক টু সাবমিটত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এইটো বক্সত আপুনি আধাৰ কাৰ্ড নাম্বাৰ এন্টাৰ কৰিব কাপচা কোড এন্টাৰ কৰিব লগইন উইথ ওটিপি আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত এটা ওটিপি আহিব আপোনাৰ মোবাইলত আপুনি ওটিপিটো এইটো বক্সত আপুনি এন্টাৰ কৰিব এসা ওটিপি আহি গৈছে মই এন্টাৰ কৰি মই লগইনত ক্লিক কৰিছো লগইনত ক্লিক কৰাৰ পাছত অলপ সময় আপুনি ওয়েট কৰিব লাগিব এনেকৈ আপোনাৰ আধাৰ কাৰ্ডখন ইয়াত লগইন হৈ যাব লগইন হোৱাৰ পাছত আপুনি ডকুমেন্ট আপডেট অপচনত আপুনি ক্লিক কৰিব ডকুমেন্ট আপডেট অপচনত প্ৰথম যেটো আহিব আপুনি ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত এই পেজটো এনেকৈ ওপেন হ'ব ইয়াত সক দিয়া আছে গাইডলাইন 2 MB ভিতৰত হ'ব লাগিব আপোনাৰ ডকুমেন্টৰ সাইজ JPG PNG বা PDF ফৰ্মেট হ'ব লাগিব তে ইয়াত আপুনি সিলেক্ট সাপোৰ্টিং ডকুমেন্ট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি ইয়াৰ পৰা যি ডকুমেন্ট আছে আপুনি ইয়াৰ পৰা সিলেক্ট কৰিব আৰু আপুনি আপলোড কৰিব কেনেকৈ মই আপোনাক দেখাই আছো ইয়াত বহুত কিটা অপচন দিয়া আছে ইয়াৰ পৰা মই পান কাৰ্ড আপলোড কৰিম আইডেন্টিটি প্ৰুফ হিচাপে আপুনি যদি পান কাৰ্ড আপলোড কৰিব নিবিচাৰে আপুনি অন্য ডকুমেন্টও দিব পাৰে বহুত কিটা অপচন দিয়া আছে ডকুমেন্টৰ তো আপুনি চাই লব আপোনাৰ হিচাপত তো ইয়াত মই পান কাৰ্ড সিলেক্ট কৰিছো আৰু মই আপলোডত মই ক্লিক কৰিছো ইয়াতে নটিফিকেশন আহিছে আৰু মই কন্টিনিউ টু আপলোড ইয়াত মই ক্লিক কৰিছো ক্লিক কৰাৰ পাছত মই মোৰ মোবাইলৰ পৰা ইয়াত মই পান কাৰ্ড সিলেক্ট কৰিছো সিলেক্ট কৰাৰ পাছত মই আপোনাক স্ক্ৰল ডাউন কৰি দেখাই আছো মোৰ এটা পান কাৰ্ড আপলোড হৈ গৈছে ইয়াক তলত 100% আহি গৈছে মানে মোৰ পান কাৰ্ড এখন আপলোড হৈ গৈছে এতিয়া মই এড্ৰেছ প্ৰুফ আপলোড কৰিম আপোনাক দেখাম ইয়াত সিলেক্ট ভ্যালিড সাপোৰ্টিং ডকুমেন্ট ইয়াত মই ক্লিক কৰিছো ক্লিক কৰাৰ পাছত এতিয়া এড্ৰেছ প্ৰুফ কি আপলোড কৰিব লাগে ইয়াত বহুত কেইটা অপচন দিয়া আছে ইয়াৰ পৰা মই ভোটাৰ আইডি কাৰ্ড মই আপলোড কৰিম তো আপোনাৰ সৰু লৰা ছোৱালীৰ ক্ষেত্ৰত আপুনি অন্যান্য ডকুমেন্ট দিব পাৰে তো মই ইয়াৰ পৰা এতিয়া ভোটাৰ আইডি কাৰ্ড মই সিলেক্ট কৰিম ইয়াত চাওক ভোটাৰ আইডেন্টিটি কাৰ্ড ইয়াত মই সিলেক্ট কৰিছো এইটো নটিফিকেশন আহিছে এতিয়া মই ওকেত ক্লিক কৰিম আপুনি এনেকৈ ওকেত ক্লিক কৰিব ওকেত ক্লিক কৰাৰ পাছত আপলোডত ক্লিক কৰিব কন্টেন্টটো আপলোডত ক্লিক কৰিব আৰু আপোনাৰ মোবাইলৰ পৰা যি ডকুমেন্ট আপুনি সিলেক্ট কৰিছে আপুনি ইয়াৰ পৰা আপলোড কৰিব তো মই ইয়াত মোৰ ভোটাৰ আইডি কাৰ্ড মই সিলেক্ট কৰিছো ইয়া চাওক তলত 100% হৈ গৈছে আপলোড মই পান কাৰ্ড আৰু ভোটাৰ আইডি কাৰ্ড মই আপলোড কৰি আছো মোৰ আপলোড সম্পূৰ্ণ হৈ গৈছে এতিয়া তলৰ যেটো বক্স দিয়া আছে আপুনি টিক মাৰ্ক কৰিব আৰু আপুনি নেক্সটত ক্লিক কৰিব নেক্সটত ক্লিক কৰাৰ পাছত ইয়াত দিয়া আছে যে আপোনাৰ ডেমোগ্ৰাফিক ডিটেইলছ আপুনি চেক কৰিব লাগে ইয়াত আৰু ভুল হোৱাৰ কোনো চান্স নাই আপুনি ওকেত ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আহিছে ডেট আপুনি আকৌ কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পাছত এনেকৈ সত্যচিন আহি যাব আৰু এতিয়া ৰিসিভ ডাউনলোড কৰাৰ অপচন আহিব আপুনি ডাউনলোড একনলেজমেন্ট ৰিসিভ ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপুনি যে ডকুমেন্ট আপুনি আপডেট কৰিছে আপুনি ইয়াৰ ৰিসিভও পাই যাব মই আপোনাক ৰিসিভখন ওপেন কৰি দেখাই আছো মোৰ ডাউনলোড হৈ গৈছে ইয়াত মই ক্লিক কৰিছো ক্লিক কৰাৰ লগে লগে ইয়াক মই PDF ডকুমেন্ট ৰিসিভখন মই ওপেন কৰি দেখাই আছো আপোনাক এনেকৈ যদি আপুনি বেলেগক কৰি দিব বিচাৰে আপুনি কৰি দি আপুনি ৰিসিভ দিব পাৰে এতিয়া আপুনি বেলেগ মানুহৰ কেনেকৈ কৰিব আপোনাৰ পৰিয়ালৰ মানুহ হয় ইয়াৰ বাবে আপুনি ডেশবোৰ্ডত আহিব আৰু ইয়াত আপুনি ফটোত আপোনাৰ ক্লিক কৰিব ইয়াত ওপৰত কৰাটা ফটো দেখিবলৈ পাব ইয়াত আপুনি ক্লিক কৰিব আৰু আপোনাৰ একাউণ্ট ইয়াৰ পৰা আপুনি লগ আউট কৰিব লগ আউট কৰাৰ পাছত আকৌ এনেকৈ ওপেন হ'ব আপুনি স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ডকুমেন্ট আপলোড আপুনি ক্লিক কৰিব ক্লিক টু সাবমিট ইয়াত আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পাছত ইয়াত আধাৰ কাৰ্ড নাম্বাৰ আৰু কেপচা কোড এন্টাৰ কৰাৰ অপচন আহি যাব ইয়াত আপুনি আপোনাৰ ফ্যামিলি বেলেগৰ আপুনি এন্টাৰ কৰি আপুনি কন্টিনিউ কৰিব পাৰে